নমস্কাৰ আমি বৰ্তমান আমাৰ যিটো 25 ডিসেম্বৰে আছে যেটো আমি বৰদিন উৎসৱ আমি পালন কৰো আমাৰ সকলো খ্ৰীষ্টান যিমান ভাৰতত খ্ৰীষ্টান ধৰ্মীয় লোক আছে আমি একেলগে এই ডিসেম্বৰ 25 তাৰিখটো আমি পালন কৰো খ্ৰীষ্টমাছ বুলি আমি বৰদিন বুলি যেহেতু আমি আজি প্ৰস্তুতিবোৰ চলি আছে আমাৰ বৰ্তমান আমি ডেকা আমাৰ তেনেকুৱা ডেকা গাভৰু বিলাক আহি আমি একেলগে ইয়াতে বৰদিনৰ কাৰণে বৰদিনৰ উপলক্ষে আমি হয় প্ৰস্তুতি কৰি আছো যেটো আমি ইয়াত দেখিবলৈ পাই আছো আমি যেটো ৰভা চালি বনাইছো ইয়াতে সকলোৱে আমি বছৰত আমি এবাৰহে আমি খ্ৰীষ্টমাছটো পালন কৰো গতিকে আমি বিভিন্ন গাঁৱৰ পৰা আহি বা তেনেকুৱা বেলেগ ঠাইৰ পৰা আহি আমি ইয়াতে একেলগে ভোজ কৰো বা ভাত খাওঁ একেলগে মিলি আমি সকলোৱে আহি ইয়াতে মানে পাৰ্টিসিপেট কৰি একেলগে সেলিব্ৰেট কৰো যেহেতু আমি এতিয়া আমি বৰদিনৰ উপলক্ষে আমি ইয়াত আহিছো সকলোৱে যেটো প্ৰস্তুতি কৰি আছো আমি যেতিয়া সেই দিনটো আহি পাব 25 ডিসেম্বৰ যেতিয়া হ'ব আমি সকলোৱে আহি ইয়াতে ভোজ কৰো বা পালন কৰো আমি একেলগে খাই তেনেকুৱা এনজয় বা নাচি বাগি তেনেকুৱা আমি ফূৰ্তি কৰো আৰু বিশেষকৈ আমি যেটো 25 ডিসেম্বৰ বুলি ক'লে আমি প্ৰভু যীশুৰ যেটো জন্মদিন সেইটো জন্মদিনটো আমি বেছিকৈ মানে ডাঙৰকৈ আমি এই উৎসৱটো আমি পালন কৰো আৰু সকলো আহি ইয়াতে আমি উপস্থিত হৈ তেনেকুৱা বৰদিনৰ উপলক্ষে তেনেকুৱা আমি ভোজ ভাত বা তেনেকুৱা ভাত সাত তেনেকুৱা সকলো আহি পেলাই মিলি আমি ভাত খাওঁ আৰু ফূৰ্তি কৰো তেনেকুৱা আমি পাৰ্টিসিপেট সেলিব্ৰেট কৰো আমি প্ৰভু যীশুৰ যেটো জন্মদিন উৎসৱটো আমি তেনেকৈ পালন কৰো সো আমাৰ আজি কাম চলি আছে ডেকা পাৰ্টি বিলাকৰ ক্ৰিসমাছৰ কাৰণে 24 পৰা আমাৰ সেলিব্ৰেশন স্টাৰ্ট হৈ যাব এনে মই সবকে ৰিকুৱেষ্ট কৰিব বিচাৰিম যে ইয়াতে 25ত ক্ৰিসমাছ কেনেকৈ সেলিব্ৰেশন কৰা হয় সবে আহি চাব পাৰিব আৰু থ্যাংক ইউ টাইম সেটক নিউজ কভাৰ কৰাৰ কাৰণে নমস্কাৰ আমি বৰ্তমান আমাৰ যেটো 25 ডিসেম্বৰে আছে যেটো আমি বৰদিন উৎসৱ আমি পালন কৰো আমাৰ সকলো খ্ৰীষ্টান যিমান ভাৰতত খ্ৰীষ্টান ধৰ্মীয় লোক আছে আমি একেলগে এই ডিসেম্বৰ 25 তাৰিখটো আমি পালন কৰো খ্ৰীষ্টমাছ বুলি আমি বৰদিন বুলি যেহেতু আমি আজি প্ৰস্তুতিবোৰ চলি আছে আমাৰ বৰ্তমান আমি ডেকা আমাৰ তেনেকুৱা ডেকা গাভৰু বিলাক আহি আমি একেলগে ইয়াতে বৰদিনৰ কাৰণে বৰদিনৰ উপলক্ষে আমি হয় প্ৰস্তুতি কৰি আছো যেটো আমি ইয়াত দেখিবলৈ পাই আছো আমি যেটো ৰভা চালি বনাইছো ইয়াতে সকলোৱে আমি বছৰত আমি এবাৰহে আমি খ্ৰীষ্টমাছটো পালন কৰো গতিকে আমি বিভিন্ন গাঁৱৰ পৰা আহি বা তেনেকুৱা বেলেগ ঠাইৰ পৰা আহি আমি ইয়াতে একেলগে ভোজ কৰো বা ভাত খাওঁ একেলগে মিলি আমি সকলোৱে আহি ইয়াতে মানে পাৰ্টিসিপেট কৰি একেলগে সেলিব্ৰেট কৰো